ঢিঙত ভূমিকেন্দ্ৰিক সংঘাত প্ৰধানমন্ত্ৰী আৱাস যোজনাত হেন চকু একাংশৰ ধন আত্মসাতৰ ভয়ংকৰ অভিযোগ বটদ্ৰা উন্নয়ন খণ্ডৰ অন্তৰ্গত শোলগুৰি পঞ্চায়তৰ ঢাকাই বস্তিৰ প্ৰতি দৰিদ্ৰ পৰিয়ালৰ ভূমি কৌশলেৰে হস্তগত কৰাৰ অভিযোগ উত্থাপিত হৈছে। অভিযোগ অনুসৰি বিশেষভাৱে সক্ষম ব্যক্তি দুলাল উদ্দিনৰ ভূমি আৰু তেওঁৰ নামত আবণ্টিত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ জোৰ জুলুম কৰি হস্তগত কৰাৰ অভিযোগ সিৰাজুল ইছলাম বছিৰুদ্দিন আৰু ৰুকছনা বেগমৰ বিৰুদ্ধে। একেটা পৰিয়ালৰ হোৱাৰ সুবাদতেই নিজৰ বাহুবল প্ৰয়োগ কৰি দুলাল উদ্দিনৰ নামত আবণ্টন হোৱা প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ নিৰ্মাণৰ প্ৰথম কিস্তিৰ ধন ওলাই লয়। আনকি এই লৈ প্ৰশ্ন উত্থাপন হোৱাত মানসিকভাৱে বিকাৰগ্ৰস্ত পৰিয়ালটোক আক্ৰমণৰ ভাবুকি প্ৰদানৰ লগতে তেওঁৰ বিৰুদ্ধে ঢিঙাৰক্ষী থানাত ভুৱা এজাহাৰ দাখিল কৰে, যাৰ বাবে দুলালৰ পৰিয়ালে ন্যায় বিচাৰি নগাঁও জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ ওচৰত দাখিল কৰিছে এজাহাৰ। দুলালৰ পৰিয়ালৰ ওপৰত চলি থকা এই অন্যায় ঢাকাই বস্তিৰ ৰাইজৰ মুখে মুখে। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহকে আদি কৰি নিজৰ পৈতৃক সম্পত্তি আত্মসাত কৰিব বিচৰা এই তিনিজনীয়া গুণ্ডা বাহিনীৰ দলৰ বিৰুদ্ধে নগাঁও জিলা প্ৰশাসনে কেনে পদক্ষেপ গ্ৰহণ কৰে সেয়া সময় থ'ব লক্ষণীয়। নিউজ ডেস্ক ৰিপৰ্ট, বটদ্ৰা লাইভ। কেচকালটো মানে মাটি লৈ হৈছে দুলালৰ মাটি মানে নাম হৈছে চৰিকুল। এই গড় বনাইছে, এই গড়টো মানে এৰি নিদিয়ে, ইয়াৰপৰা মানে ভাঙি নিদিয়ে, আকৌ মানে ডাবুকৈ গড় বনাই দিয়ে। তাৰ কাৰণে মানে সেই চবিকুলৰ কাৰণে এওঁ কৈছে তেওঁ পইচা বোলে কোনোবাই উঠাই নিছে ডুপ্লিকেট কৰি। নাম হৈছে বিলালুদ্দিন গৈছিলে ৰূপচানৰ পিছতে তাৰমানে বিলালক নাটকাই ৰাখিছে, আহিবলৈ নিদিয়ে, চুজামান লাঠি পেলাই তাৰমানে বিলালক এৰি দিব। আপোনালোকে কি বিচাৰে? আপোনাৰ মই বিচাৰোঁ যে এই যে বনিৰ কাৰণে তাৰ মাটিখিনি আছে, তাৰ মাটিখিনি মানে নিদিয়ে, কয় মাটি বোলে নাই, মোৰ বাপেৰ পাছে মাটি নাই, তো মানে মোক মাটি ক'ৰ পৰা দিম, সাৰা মাটি মানে খাই আছে, মাটি নিদিয়ে, খৰচ পাতি দি আছোঁ নহয়, খৰচ পাতি মই দেখা নাই, পাহৰি নাই। দুলাল কি হৈছে আপোনাৰ? নিচে আপোনাৰ কোনে নিছে চুৰি কৰি? চেয়েছিলে কেনেকৈ নিছে? আপুনি যোৱা নাছিলে? আমি আসলাম না, একে মিটিং করেছিলাম, দেখে এটা নিচাগা লৈ গ'ল। এতিয়া আপোনাক শুনোৱা নাই? শুনাও নাই, এতিয়া ইয়ে দিবা কৈছে। এতিয়া আপুনি কি বিচাৰে? নুকচান মাৰিব আহে, আপুনি পইচা খুজিলে আপোনাক মাৰিব আহে? এতিয়া আপুনি কি বিচাৰে? বিচাৰে ঘৰত বিচাৰে মাৰিব লাগে, সিহঁতৰ ঘৰত কাজিয়া লাগিছে, তাৰ নামত গড় আহিছে, গড়ৰ টকাটো বোলে এই দুলাল উদ্দিনৰ নামত গড় আহিছে, গড়ৰ টকাটি সেই সিৰাজুল উদ্দিনে সি কিবা কৈছে, কৈ টকাটি ওলাই লৈ গৈছে বেংকৰ পৰা। সেই বেংকৰ টকাটো লৈ সিহঁতৰ ঘৰত ঝগড়া লাগি আছে, আজি একমাহ ধৰি ঝগড়া লাগি আছে। এতিয়া দাদাজনী যে তাৰ দাদাজনী ঘৰত নাই, পলাইছে, পুলিচ আহিব যে পুলিচৰ কাৰণে পলাই আছে। এইটো কি হয়, ইয়াত কাম কৰা নাই কিয়? সিহঁতে কাম কৰিব নিদিয়ে। কিয় নিদিয়ে? সিহঁতৰ মাটিত সেইজনী আহি গড় বনাই আছে, সেইটো কাৰণে তাই গড়ৰ টকাটো সিহঁতে নিলে, নি তেওঁলোকে বেদখল দিছে। কোনে বেদখল দিছে? সিৰাজউদ্দিন আৰু বাছিৰুদ্দিন। তেওঁলোকে বেদখল দিছে। কাৰ মাটি? দুলালুদ্দিনৰ মাটি। কিয় বেদখল দিছে? এইখন গড় বনাই আছে। দুলালুদ্দিনে যে এতিয়া গড় আহিছে, সিৰাজউদ্দিনে আৰু বাছিৰুদ্দিনে কৈ আছে সিহঁতে গড় সিহঁতে ইয়াত উঠাব, তাক থাকিবলৈ নিদিয়ে। এতিয়া এই লৈ আপোনালোকে কেছ কৰিছেনে? সিহঁতে কৰিছে কেছ, আমালোকে কেছ কৰা নাই। নাই নাই। কি ক'ব, কি বিচাৰে আপোনালোকে? আমি বিচাৰিছোঁ এতিয়া এইটো গড় সিহঁতে ইয়াৰ পৰা ওলাই যাব লাগে, ইয়াত থাকিবলৈ নিদিয়ে। মোৰ চৰকাৰী গড় এটা আহিছে, অহাৰ পিছত মই শুনি আছোঁ, মোৰ নামটো কুতুবুদ্দিন, মোৰ তেখেতৰে ভতিজা হয়, এই মানুহজনী ভতিজা হয় মই। ইয়াৰ পিছত গড়খন আহিলে, অহাৰ পিছত মই শুনি আছোঁ তেওঁৰ গড়টো বোলে তেখেতে বনাব বিচাৰে, বনাই এই বাছিৰুদ্দিনৰ ল'ৰা বাছিৰুদ্দিনে বিচাৰে তেওঁৰ গড়টো বনাবলৈ। এতিয়া বাছিৰুদ্দিনৰ ল'ৰা বোলে তেখেতক কৈ আছে যে মই টকা পইচা ভৰি ডাঙৰকৈ বনাম, এটা ৰুমত আমাৰ ল'ৰা থাকিব আৰু বাকীখিনি তুমি থাকিবা। এতিয়া মই জানা মতনে তেওঁৰ মাটি তেওঁ গড় পালে, তেওঁৰ গড় তেওঁ বনাব লাগে,
আৰু তেওঁৰ মাটিত এই বাছুজন ল'ৰা এইটো ঘৰ যে সেই তেওঁৰ মাটিতে বনাই থাকি আছে মই জানা হিচাপত আৰু মাটিটো তাৰ এতিয়া বাছুজন ল'ৰা ঘৰটো বনাই থাকি আছে এইটো লৈ কাজিয়াও হৈছে কালি না পৰহি দিনা কাজিয়াও হৈছে মই শুনা পাইছোঁ মানে খুৰাজনীয়ে মোক কি কৈছে তেনেকুৱা কথা আপোনালোকে গাঁওবাসী হিচাপে কি বিচাৰে গাঁও হিচাপে এইটো বিচাৰোঁ তাৰ প্ৰাপ্য গড় সি চৰকাৰী গড় পালে তাৰ গড়টো তাই পাব লাগে তাৰ বনাব লাগে কোনখিনিত বনাব তাৰ মাটিটো খালী কৰি দিব লাগে তেওঁ গড় বনাই তেওঁ থাকিব এইটো বিচাৰোঁ আমি মানে দুলালৰ মাটি বেদখল হৈছে দুলালৰ মাটি বেদখল হৈছে মানে তেওঁৰো ল'ৰা বনাই থাকি আছে দুলালৰ মাটিত বাছিৰুদ্দিন ল'ৰা গড় বনাই থাকি আছে এইটো গড় যেন চাই আছে টিনৰ সেইটো দুলালৰ মাটি হয় এইখিনি আৰু তেখেতৰ মাটি সেইপিনে পাইছে তেখেতৰ মাটিত তেওঁতো গড় বনাই থাকক দুলালৰ মাটিত দুলালে গড় বনাই থাকিব এইটোৱে বিচাৰোঁ দুলালৰ মাটিত দুলালে গড় বনাই যাতে থাকে চৰকাৰী গড় এটা পাইছে দুখীয়া মানুহ কাম কাজ কৰিব নোৱাৰে এই অচল মানুহ ক'ব গ'লে কাম কৰিবলৈ 150 টকা 200 টকা পায় পৰিয়ালটো নচলে এতিয়া টকাখিনি গড়ৰ পইচা কোনে নিলে খুৰা